Hello, hi বন্ধুসকল স্বাগতম জনাইছো শিৱশইকীয়াৰ অন্য ব্লগলৈ আৰু আজি ৰাতিপুৱা শুই উঠিলো ৰাতিপুৱা মানে কি মই থন্তে সদায়টো 12টা বাজিছে একদিন ডিউটি থকাৰ কাৰণে দেৰিকে শুইছো আৰু দেৰিকে উঠিছো আৰু সদায় আমাৰ ৰিয়ানসি মুটকে সদায় আগতে গা ধুৱে তাই আৰু তাইক মানি কৰি মৰত তেল চেল সানি মেলি ধুনীয়াকৈ ৰেডি কৰি দিলো আৰু তাই কি কৰিছে সব এটো কি মাটিৰ টেকেলি পানী দাই দিয়া তাত তাই ৰং কৰি আছে কালাৰ কৰি আছে আৰু এইবিলাক কৰাই পেলাই তাক বহাই ব্যস্ত কৰি ৰাখিছো আৰু সেইটো সুযোগতে মই পটককৈ গাটো ধুই আহোঁ কিয়নো সময় হৈ গ'ল দুপৰীয়া ভাত খোৱাৰ নহ'লে সিহঁতি ভাত খাবলৈ ৰখি থাকিব লাগিব চ' পটককৈ গাটো ধুই আহোঁ তাৰ পাছত আহি পেলাই ভাত খাম আৰু লগ পাম আপোনালোকক ফাইনেলি গাটো ধুই পেলাই আহি গ'লোঁ আৰু ঠাণ্ডা যদিও ঠাণ্ডা পানী দি গাটো ধুইছোঁ চৰ্দিও লাগি আছে চ' মজা লাগিলে ঠাণ্ডা দিনত ঠাণ্ডা পানী দি ধোৱাটো মজাই বেলেগ আৰু আমাৰ দেখাক এইফালে খুৱাই আছে খানা দেখা খাই লোৱা হা মই কাপোৰখন মেলি থৈ আহোঁ ৰ'বা আৰু অকণমান ৰ'দত টাৱেলখন মেলি থৈ আহোঁ আৰু লগতে অকণমান ৰ'দো লৈ আহোঁ হোৱাৰ দৰে আজিও এতিয়া খাই কৰি ওলাই আহিলোঁ বাহিৰলৈ আৰু এতিয়া ৰ'দ লৈ আছে আমাৰ ৰিকি প্ৰজ্ঞা আৰু আমাৰ দেহা এইফালে গোসাঁইঘৰ সন্মুখতে বহি আছে আৰু মই তেনেহ'লে অলপ ৰ'দ লৈ লওঁ আৰু অলপমান ৰাস্তাই ফুৰি আহোঁগৈ ধেমালি কৰিছোঁ নাযাওঁ এনেই কৈছোঁ খেলি আমাৰ দেহা উঠি গ'ল আমাৰ মোৰ পিঠিৰ ওপৰত আৰু লেকচাৰ মাৰিবৰ কাৰণে আহি গ'ল আমাৰ বৰমা ৰিকি প্ৰজ্ঞা তিনিজনী বহি পেলাই পুৰা লেকচাৰ মৰাত ব্যস্ত এবাৰ দেখিছে সিহঁতৰ স্কুলৰ কলেজৰ কথা ওলাইছে চাইকেলৰ পৰা পৰিলে ক'ৰ পৰা পৰিলে আৰু মই শুনি ৰখি আছোঁ আৰু ন দেহা ক'ত নামা ক'ত যোৱা এইবাৰ আমাৰ আৰু এগৰাকী গৈছে দেই জইন হ'বলৈ লাইনত আৰে ক'ত টানি নি আছা মোক তুমি হা নাই দেখিছেনে এবাৰ ক'ত যায় বাহিৰলৈ যাব লাগে ৰাস্তাই সদায় আমাৰ ভাত খাই উঠি এইটো মানে ৰুটিন আৰু এপাক বাহিৰলৈ নগ'লে তাই হ'ব এইটো নুচুবা ব'লা ব'লা দৌ মাৰাচোন ৰাস্তালৈ নাযাবা ৰ'বা সেইটো চোৱা ছাগলী পোৱালি হা অলপ ফুৰি আহোঁগৈ সেইফালে ফুৰি আহিমগৈ হা আৰু আমাৰ ৰিয়ানসিয়ে পাই গ'ল এতিয়া ৰাস্তাত এটা ছাগলী আৰু ছাগলীটো পাই পেলাই এইফালে পূৰা ধুনীয়াকৈ মৰম কৰি আছে তাই দেখিছে নহয় ঘৰলৈ লৈ যাব নি ছাগলীটো এই নাই নিনো গালি বেলেগৰ ছাগলী দেখা বেয়া পাব ৰাস্তাৰ পৰা আহি গ'লোঁ ছাগলী চাইছে আৰু এতিয়া আহি গ'লোঁ আমি চোতালত আৰু দেখাই এইফালে দেখিছে নহয় কি কৰি ফুৰিছে এইফালে ৰাস্তাত কোনোবা ল'ৰা কেইটামান চাইকেল চলাই থকা দেখি পেলাই তাই ওচৰৰ পৰা চাবলৈ গৈছে ক'ত যোৱা দেহা আহা শুবলৈ যাওঁ আহা অলপ শুব লাগিব আহা নহ'লে পাপাৰ ডিউটি আছে সভাভংগ বৰমা গ'ল ঘৰলৈ আৰু আমিও যাওঁ এতিয়া শুবলৈ দেখা ব'লা তাহাঁতৰ তই ঘৰলৈ ভিতৰলৈ ভাগ শুবলৈ যাওঁ শুই উঠি আহি গ'লোঁ আৰু এতিয়া চিষ্টেম অন কৰি লৈছোঁ ডিউটি কৰিবৰ কাৰণে আৰু আমাৰ দেহাও এতিয়া শুই আছে দেহা উঠা আহা গুড ইভিনিং কলিজা আহা এক্টিভ হৈ যাব এতিয়া আৰু আমাৰ দেহা ন আৰু ইয়াতে মই 100 Mbps কৰি পেলাই মানে স্পীডত মই জিঅ' ফাইবাৰ মই ৱাইফাই কানেকশ্যন লৈ থৈছোঁ আৰু একেবাৰে একদম বেকাৰ ছাৰ্ভিচ একেবাৰে ভাল নহয় স্পীডৰ নামত জিৰ' কাম নাই আৰু ছাৰ্ভিচটো একেবাৰে ক'বই নালাগে আৰু বেয়া সিহঁতক আজি 3 দিনৰ পৰা কল কৰি সিহঁতক মানুহ মাতিব মই আনিব পৰা নাই মানে আজি 3-4 দিন হ'ল টেকনিচিয়ান পঠাম বুলি কৈ আজিলৈকে খবৰ খাতি নাই এতিয়ালৈকে মই এইফালে ডিউটিত ব্যস্ত এইফালে দেখা পাইছে ডিউটি কৰি আছোঁ আৰু আমাৰ এইফালে ৰিকিয়ে আজি কিতাপ পঢ়াত ব্যস্ত ৰিকি কি পঢ়ি আছে কিতাপ এখন হা কাঞ্চন কাৰ অৰুণিমা শৰ্মা ভট্টাচাৰ্য শৰ্মা পূজাৰী অৰুণিমা শৰ্মা পূজাৰীৰ কাঞ্চন নামৰ কিতাপখন আমাৰ ৰিকিয়ে পঢ়াত ব্যস্ত হৈ আছে আৰু সুধিছোঁ ন তোমাক মই নাজানো ন কি কোনখন কিতাপ পঢ়ি আছা সেইখন মই কালি অলপমান পঢ়িছিলোঁ হ'লেও নামটো মানে মই ভালকৈ মনত নাছিলে আৰু আমাৰ দেহাই কি কৰি আছে এফালে আহা আমাৰ ওচৰলৈ আহা আমাৰ দেহা আহি গ'ল এতিয়া বিচনাৰ পৰা দেখিছে নহয় কি হ'ল তোমাৰ মোজা খোল খাই থাকিলে নিজে খোল খাই গ'ল তাই মোজা নিজে খোল খাই গৈছে ঠাণ্ডাত বিচনাৰ পৰা নামি আহোঁতে আৰু আজি পঢ়িলা ABCD লিখিলা অ ক খ লিখিলা আটো অলপ পাকটো বেছি ন অলপমান কেইদিনমানৰ পাছতহে পাৰিব পাৰিবা দিয়া ভাল ছোৱালী গুড গাৰ্ল আই লাভ ইউ আৰু অলপমান কিবা কিবি আঁকি দিয়া মোবাইলটো থোৱা অ'কে মই নহ'লে মোবাইল চাই থাকিলে মানুহে বেয়া বুলি ক'ব আৰু
তোমাৰ বেবীটোৰ নামটো কি তোমাৰ ফ্ৰেণ্ডৰ নাম কি এই নামটো কি কৈ দিয়া পাপাক নহয় শিলা 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 বেবী শিলা ওকে বেবী শিলাই কি খাই ভাল পায় বেবী শিলা বেবী শিলাক পঢ়াই দিয়া হাই বেবী শিলা হাই বেবী শিলা বেবী যা পঢ়াই দিয়া তুমি হেৰিটো কৰা দেহা পঢ়িবা ৰিয়াঞ্চি ৰিয়াঞ্চি বাই পঢ়াব তুমি এইটো গাই দিয়া জনি জনি দেহা জনি জনিটো গাই দিয়াচোন জনি 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 ইটিং চুগাৰ পাপা টেলিং লাই তুমি ন পাপা হোৱা তুমি কোৱা টেলিং লাই তুমি ন অ'কে ন' পাপা তুমি নাই ন' পাপা অপিনিয়ন মাউথ মাউথ হা 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 পাইছে হাই ফাই দিয়া থেংক ইউ এতিয়া সময় হৈ গ'ল আমাৰ 7:10 আৰু এতিয়া আমাৰ এখানে চলি আছে মেগী খোৱা তাৰপিছত আমাৰ এতিয়া মজাকৈ মেগী বনাই আনিছে আৰু আমাৰ ছোৱালীয়ে মেগী খাই ভাল পাইছোঁ খাই আছে আৰু মোকো খুৱাই দিছে আমাৰ দেহাই ৰিয়াঞ্চিয়ে ন টেষ্টি নে দেহা আৰু দেহাই আমাক কি কৈ আছিলে বাহিৰলৈ গ'লে টুপিটো পিন্ধিব লাগে কি পৰে বাহিৰত কুঁৱলী পৰে অ'কে তাই বাহিৰলৈ গ'লে এই জাম্পাৰটো পিন্ধি যায় বোলে কুঁৱলী পৰে বোলে অ'কে খাই লোৱা মেগী আৰু মেগীতকৈ বেছি প্ৰিয় মোৰ হৈ গ'ল মগু আৰু এয়া হ'ল প্ৰসাদৰ মগু একদম বিৰাট টেষ্টি বনাইছে ইহঁতৰ ঘৰৰ ওচৰৰে খুৰাকেইজনৰ ঘৰৰ পৰা দিছে বিৰাট টেষ্টি মজা 9টা আৰু এতিয়া আমাৰ ৰিয়াঞ্চিৰ লগত খেলিবলৈ আহি গ'ল লিমন আৰু লিমনে পঢ়া শুনা কৰি পেলাই পূৰা কমপ্লিট কৰি আহিছে ন পৰীক্ষা কেতিয়াকৈ প্ৰজ্ঞা বাটো পঢ়ি আছে তোমাৰ কথা কোৱা তোমাৰ পৰীক্ষা কেতিয়াবা মোৰ পৰীক্ষা 27 পৰা 27 ডিচেম্বৰৰ পৰা 9 জানুৱাৰী শেষ হ'ব চ' বেষ্ট অফ লাক লিমন ভালকৈ পঢ়িবা আৰু এতিয়া আমাৰ ৰিয়াঞ্চিৰ লগত খেলি আছে বোলে দিছে ন কাগজ কাটি কুটি কি কৰিছে খেলা কি হ'ব আৰু আৰু আমাৰ ৰিকিয়ে সামৰি আছে এটা তাকে সামৰি লাভ নাই দিয়া খেলি থাকক একেবাৰে খোৱা সময়ত সামৰিবা আৰু মোৰ জীৱনটো এনেকেই যাব আৰু মোৰ একেই ছেইম কণ্টিনিউ ডিউটি চলি আছে আৰু এইফালে পোৱালিকেইটাই খেলি আছে চ' সিহঁতকে চাই ডিউটি কৰি আছোঁ মই দেখাই কৰিছে কি মানে ৰিয়াঞ্চিয়ে কি কৰিছে চাওক এই কাগজবিলাক মানে যিমান পাৰে সিমান সৰু সৰুকৈ কেঁচি দি পেলাই কাটি আছে কাটি পেলাই মিক্সিত এইবিলাক ভৰাই পেলাই কি কৰি আছে এইবিলাকেই কৰি আছে আৰু এনেকেই ব্যস্ত হৈ থাকক মোবাইল চোৱাতকৈ এইটোৱে ভাল কাম কৰিছে লিমনক নিবৰ কাৰণে এইফালে বৰমা আহি পালেহি আৰু লিমন যাবলৈ মন নাই কি হ'ল যাবলৈ মন নাই হা এতিয়া সোনকালে শুলেহে আকৌ কাইলৈ চানডে ন কাইলৈ এখন স্কুল নাই বাৰু আৰু অকণমান কি কৰা যাবলৈ মন নাই উপায় নাই আৰু সিহঁতৰ এইফালে মই ডিউটি কৰি আছোঁ আমাৰ দেখাই দেখিছিলোঁ কি কৰিছে মই কিন্তু ফোন কৰিব নালাগে দেখা পৰি যাবা ৰ'বা তেনেকৈ আহিবা পৰি যাবা ক'ত উঠিছা আহিবা তুমি ৰ'বা দেখিছে নহয় কি কৰি আছে আমি আগফালে দৰ্জাখন মাৰি থৈ শুনিবলৈ মই এতিয়া লৈছোঁ অলপ সময়ৰ কাৰণে ব্ৰেক কিয়নো মই খাবলৈ লৈছোঁ ভাত আৰু আমাৰ এতিয়া দেখাত ভাত পানী খাই কৰি আজৰি ৰাতি 10:30 বাজি এতিয়ালৈকে খোৱাৰ কোনো নাম নিচান নাই শুবা নোখোৱা আজি কেইটা বজাত শুবা নোখোৱা কেইটাত শুবা মা আহিলে শুবা আৰু এতিয়া ৰাতি 10:30 বাজিলে আৰু এতিয়া আমাৰ দেহা ৰখি আছে মাকৰ কাৰণে মাক আহিলে শুব বোলে ন সুমিতা দিয়া সুমিতা দি দিয়া পটককৈ 1 2 3 থেংক ইউ মই দিওঁ লাভ ইউ ওচৰলৈ দিওঁ অলপ সময় তেনেহ'লে আমাৰ ৰিয়াঞ্চিৰ লগতে খেলা ধূলা কৰোঁ 11টা বাজিলে আৰু আমাৰ দেহা এতিয়াও শুবলৈ মানে তাৰ ইচ্ছা কৰা নাই আৰু মই এতিয়া মাকৰ ওচৰত দি থৈ আহোঁ আৰু দেখাই ৰিকিয়ে খুৱাই দিয়া ৰাতি 12:30 আৰু আমাৰ ৰিয়াঞ্চিহঁত শুই গ'ল আৰু মই এইবিলাক মুখত দেখিছোঁ জিলিকি আছে চাগে স্পৰ্লিন লগাই পেলাই থৈছোঁ কিয়নো মুখখন গোটেই ফাটি অৱস্থা নাইকিয়া হৈছে আৰু এইফালে কাম ডিউটি চলি আছে আৰু এইফালে ডিউটি কৰি ঠাণ্ডাত অকণে ডিউটি কৰি বহি আছোঁ আৰু কিনো কৰি বিশেষ একো কৰিবলগীয়া নাই আৰু সেইবাবে ভাবিলোঁ যে ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ আৰু লগ পাম পুনৰ অন্য এটি ব্লগত তেতিয়ালৈকে বাই বাই সকলোকে গুড নাইট আৰু যদি মোৰ ভিডিঅ' চাই আছে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম পুনৰ অন্য এটি ব্লগত বাই বাই